এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। লোকসভাত কালি বিত্ত বিধেয়ক 2024 সংশোধনসহ গৃহীত হয়। ৰাজ্যসভাত বিনিয়োজন বিধেয়ক 2024 সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। বিত্তমন্ত্ৰীয়ে আজি আলোচনাৰ উত্তৰ দিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে। বাংলাদেশত নোবেল বঁটাপ্ৰাপক প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব আৰু যোৱাবাৰৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা জেভলিন থ্ৰত খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব। লোকসভাত কালি বিত্ত বিধেয়ক 2024 সংশোধনসহ গৃহীত হয়। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে 2024-25 বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় প্ৰস্তাৱ কাৰ্যকৰী হৈ পৰিল আৰু বাজেট প্ৰক্ৰিয়াও সম্পূৰ্ণ হ'ল। বিধেয়কখন সন্দৰ্ভত লোকসভাত হোৱা আলোচনাৰ উত্তৰ দি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কৰ আৰোপৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ মূল উদ্দেশ্য হৈছে কৰ আইন তথা প্ৰক্ৰিয়াৰ সৰলীকৰণ আৰু দেশৰ বিকাশ ত্বৰান্বিত কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা। তেওঁ কয় যে চৰকাৰে বিগত দশকত কৰ প্ৰশাসনত আমূল পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। চৰকাৰে কৰ বহু বেছি বৃদ্ধি নকৰাকৈ অধিক স্বচ্ছতাৰ লগতে নিয়ম পালন প্ৰক্ৰিয়াৰ সৰলীকৰণৰ সৈতে সহজ কৰ আৰোপ ব্যৱস্থা প্ৰণয়ন কৰিছে। শ্ৰীমতী সীতাৰমণে ভূমি সা সম্পত্তি খণ্ডৰ নতুন মূলধনী লাভালাভ কৰৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ উদ্দেশ্যে দীৰ্ঘকালীন মূলধনী লাভালাভ সন্দৰ্ভত এটা সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। ইয়াৰ অধীনত কৰদাতাসকলক কম হাৰৰ নতুন কৰ ব্যৱস্থা অথবা উচ্চ হাৰৰ কৰৰ পুৰণি ব্যৱস্থা বাছি লোৱাৰ বিকল্প প্ৰদান কৰা হৈছে। চিকিৎসা আৰু জীৱন বীমাৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰৰ বাবে বিৰোধী পক্ষই জনোৱা দাবী সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চিকিৎসা বীমাৰ ওপৰত আৰোপিত 18% সামগ্ৰী আৰু সেৱা কৰ বাতিলৰ বিষয়টো সন্দৰ্ভত সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ সিদ্ধান্ত ল'ব পৰা যাব। তেওঁ কয় যে এই ক্ষেত্ৰত সংসদত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰাৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰ পৰিষদত এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ 2/3 প্ৰতিনিধি ৰাজ্যৰ আৰু 1/3 কেন্দ্ৰৰ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলসমূহে সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ বিবেচনাৰ উদ্দেশ্যে বিষয়টো অনাৰ বাবে তেওঁলোকৰ ৰাজ্যিক বিত্তমন্ত্ৰীসকলৰ ওচৰ চপা উচিত। সামগ্ৰী আৰু সেৱা কৰ ব্যৱস্থাৰ পূৰ্বেও চিকিৎসা বীমাৰ ওপৰত কৰ আৰোপ কৰা হৈছিল বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মধ্যবিত্ত শ্ৰেণীৰ কৰৰ বোজা বৃদ্ধি পোৱা বুলি কৰা দাবী খণ্ডন কৰি শ্ৰীমতী সীতাৰমণে কয় যে 2023 চনত ব্যক্তিগত আয়কৰৰ স্তৰ যথেষ্ট উদাৰ কৰা হৈছে। তেওঁ কয় যে সকলো কৰদাতাৰ কৰৰ দেনা পাওনা 37,500 টকা হ্ৰাস পাইছে আৰু ইয়াৰ পৰা মধ্যবিত্ত শ্ৰেণী উপকৃত হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ বাজেটত বেতনভোগী কৰ্মচাৰীৰ বাবে ষ্টেণ্ডাৰ্ড ডিডাকশ্যন 50,000ৰ পৰা 75,000 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত বেতনভোগী কৰ্মচাৰীসকলে 17,500 টকা পৰ্যন্ত সকাহ লাভ কৰিব। তেওঁ কয় যে নতুন পেঞ্চন ব্যৱস্থা বাছি ল'ব খোজা ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নিয়োগকৰ্তাৰ যোগদান 10%ৰ পৰা 14%লৈ বৃদ্ধি কৰা হৈছে। বিগত দুবছৰত মধ্যবিত্ত শ্ৰেণীক সকাহ প্ৰদান কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমণে দাবী কৰে। তেওঁ কয় যে কোভিড মহামাৰীৰ সন্মুখীন হোৱাৰ বাবদ হোৱা ব্যয়ৰ জোৰা মৰাৰ বাবে কোনো ধৰণৰ কৰ আৰোপ কৰা হোৱা নাছিল। 2024 বৰ্ষৰ অন্তৰ্বৰ্তী বাজেটত 90 লাখ কৰদাতাৰ সত্যাসত্য পৰীক্ষা নকৰাকৈ ক্ষুদ্ৰ আৰু পুৰণি কৰ দাবী অভিলেখৰ পৰা আঁতৰ কৰা হৈছিল। এঞ্জেল টেক্সৰ বিলুপ্তি সাধনৰ পৰা ষ্টাৰ্টআপসমূহে সকাহ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পৰোক্ষ কৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় সুবিধাজনক কৰি তোলাৰ বাবে সীমা শুল্কৰ প্ৰক্ৰিয়া সৰল কৰি তোলাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ফলত ঘৰুৱা উৎপাদন আৰু ৰপ্তানিৰ প্ৰতিযোগিতা বৃদ্ধি পাব। তেওঁ কয় যে কেঁচা সামগ্ৰীৰ মূল্য আৰু ঘৰুৱা উৎপাদন ব্যয় হ্ৰাস কৰাৰ উদ্দেশ্যে বাজেটত তালিকাভুক্ত ভালেমান সামগ্ৰীৰ সীমা শুল্ক কম কৰা হৈছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে 2024-25 বৰ্ষৰ বাবে 31 জুলাই পৰ্যন্ত অভিলেখ সংখ্যক 7,28 লাখ টকাৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰা হৈছে। আয়কৰ ৰিটাৰ্ণ দাখিলৰ এই সংখ্যা যোৱা বছৰৰ তুলনাত 7.5% অধিক বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে আলোচনাত ভাগ লৈ বিজেপিৰ জগদম্বিকা পালে কয় যে বিত্ত বিধেয়কখনে এইবাৰৰ বাজেটত ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ধাৰ্য কৰা লক্ষ্য পূৰণত সহায় কৰিব। বাজেটখনে দেশৰ কৰ আৰু ব্যৱস্থা সৰল কৰি তুলিব বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।
তেওঁ কয় যে চৰকাৰে ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশ হিচাপে গঢ়ি তোলাৰ হকে কাম কৰি আছে কংগ্ৰেছৰ মহম্মদ হামদুল্লাই আলোচনাত ভাগ লৈ চৰকাৰী কৰ্পৰেট গোষ্ঠীক অধিক সকাহ প্ৰদান কৰিছে আৰু তেওঁলোকৰ কৰৰ দেনা পাওনা জনসাধাৰণৰ তুলনাত কম হৈছে বুলি অভিযোগ তোলে বিত্ত বিধেয়ক গৃহীত হোৱাৰ পাছত লোকসভাৰ অধ্যক্ষই সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰাখে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা ৰাজ্যসভাত কালি বিনিয়োজন বিধেয়ক 2024 সন্দৰ্ভত আলোচনা হয় আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ দিগ্বিজয় সিঙে কয় যে ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰা আৰু কৰ্মসংস্থাপনহীনতাৰ সমস্যা দূৰ কৰাটো চৰকাৰৰ অগ্ৰাধিকাৰ হোৱা উচিত তেওঁ কয় যে এইবাৰৰ বাজেটখন মোদী চৰকাৰৰ একাদশ বাজেট আৰু এইবাৰৰ বাজেটখনতো এনেধৰণৰ অগ্ৰাধিকাৰ প্ৰতিফলিত হোৱা নাই তেওঁ কয় যে চৰকাৰে বাজেটত কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত তিনিবিধ ঔষধৰ ওপৰত আৰোপিত সীমা শুল্ক প্ৰত্যাহাৰ কৰিছে যদিও কৰ্কট ৰোগৰ সকলো ঔষধৰ ক্ষেত্ৰত এই কৰ প্ৰত্যাহাৰ কৰা উচিত তেওঁ লগতে স্বাস্থ্য বীমাৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় একেদৰে তৃণমূল কংগ্ৰেছৰ ডেৰেক অব্ৰায়নেও স্বাস্থ্য আৰু জীৱন বীমাৰ ওপৰত আৰোপিত 18% জিএছটি উঠাই ল'বলৈ আহ্বান জনায় আলোচনাত ভাগ লৈ YSRCPৰ ভি বিজয়সাই ৰেড্ডীয়ে 1 লাখ টকা পৰ্যন্ত পেঞ্চনক ৰেহাইৰ আওতালৈ আনিবলৈ বিত্তমন্ত্ৰীক অনুৰোধ জনায় বিজেপি ভুৱনেশ্বৰ কলিতাই কয় যে চৰকাৰে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সমাজৰ দুখীয়া শ্ৰেণী যুৱ প্ৰজন্ম খেতিয়ক আৰু মহিলাসকলৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰিছে তেওঁ কয় যে চৰকাৰে সদায় মানৱ সম্পদৰ সৰ্বাত্মক উন্নয়ন আৰু সামাজিক ন্যায়ৰ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে তেওঁ কয় যে নিৰ্মাণৰ ক্ষেত্ৰত দেশ সমৃদ্ধ হোৱাই নহয় বৰং কেতবোৰ সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে দেশ মোবাইল ফোনৰ অন্যতম সৰ্ববৃহৎ ৰপ্তানিকাৰী হোৱা বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে অন্য ৰাজনৈতিক দলৰ সদস্যসকলেও এই আলোচনাত ভাগ লয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এই আলোচনাৰ উত্তৰ দিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে নিউজিলেণ্ডৰ ৱেলিংটনৰ টাকিনা ৱেলিংটন অভিৱৰ্তন কেন্দ্ৰত আয়োজিত নিউজিলেণ্ড আন্তঃৰাষ্ট্ৰীয় শিক্ষা সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰত চৰকাৰে দেশত শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে ভালেমান পদক্ষেপ লৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পুৱা দুদিনীয়া নিউজিলেণ্ড ভ্ৰমণসূচীৰে দেশখনৰ ৰাজধানী ৱেলিংটনত উপস্থিত হয় তাত তেওঁক দেশখনৰ গভৰ্ণৰ জেনেৰেল ডেন চিণ্ডিকেৰৰ উপস্থিতিত ৰয়েল গাৰ্ড অৱ অনাৰেৰে অভ্যৰ্থনা জনোৱা হয় বাংলাদেশত নোবেল বঁটাপ্ৰাপ্ত প্ৰফেচাৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে আজি নিশা শপত গ্ৰহণ কৰিব কালি এখন সংবাদমেলত দেশখনৰ সেনাপ্ৰধান ৱাকাৰ উজ্জামানে এই কথা সদৰি কৰে তেওঁ দেশখনৰ পৰিস্থিতি অহা ৩-৪ দিনৰ ভিতৰত স্বাভাৱিক হ'ব বুলি আশা প্ৰকাশ কৰিছে তেওঁ কয় যে বিগত কিছুদিনত সংঘটিত অপৰাধমূলক ঘটনাসমূহৰ সৈতে জড়িত থকা লোকসকলক সাৰি যাবলৈ দিয়া নহ'ব আৰু সেইসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব যোৱাবাৰ অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰাই আজি নিশা জেভলিন থ্ৰৰ খিতাপ ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হ'ব একেদৰে ভাৰতীয় পুৰুষ হকী দল আজি বিয়লি ব্ৰঞ্জৰ পদকৰ যুঁজত স্পেইনৰ সন্মুখীন হ'ব মল্লযুদ্ধত বৰ্তি থকা একমাত্ৰ পুৰুষ মল্লযোদ্ধা অমন সিং ৰাৱাটৰ ওপৰতো ভাৰতীয় খেলপ্ৰেমীসকলৰ দৃষ্টি নিবদ্ধ হৈ থাকিব খেলুৱৈগৰাকী আজি বিয়লি পুৰুষৰ 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত অৱতীৰ্ণ হ'ব আনহাতে মহিলা মল্লযোদ্ধা অংশুই 57 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানত দেশক প্ৰতিনিধিত্ব কৰিব ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাক্ৰমত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা দিনেশ ফোগটক কালি সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত 50 কিলোগ্ৰাম ওজন শাখাৰ ফ্ৰী ষ্টাইল শিতানৰ ফাইনেলত প্ৰৱেশ কৰাৰ পাছত অযোগ্য ঘোষণা কৰা হয় ফোগটে এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ৰীড়া চালিচি আদালতত আবেদন দাখিল কৰিছে খেলুৱৈগৰাকীয়ে তেওঁক যুটীয়াভাৱে ৰূপৰ পদক প্ৰদান কৰিবলৈ দাবী জনাইছে ইপিনে দিনেশ ফোগটে সামাজিক মাধ্যমযোগে অৱসৰৰ কথা ঘোষণা কৰিছে আনহাতে টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজেতা এছ মীৰাবাই চানুৱে কালি মহিলাৰ 49 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত চতুৰ্থ স্থান লাভ কৰে আনহাতে অবিনাশ চাৱলে পুৰুষৰ 3000 মিটাৰ ট্ৰিপচেজত একাদশ স্থানত থাকে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ লোকসভাত কালি বিত্ত বিধেয়ক 2024 সংশোধনসহ গৃহীত হয় ৰাজ্যসভাত বিনিয়োজন বিধেয়ক 2024 সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে বিত্তমন্ত্ৰীয়ে আজি আলোচনাৰ উত্তৰ দিব ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাক সামাজিক পৰিৱৰ্তন আৰু ৰাষ্ট্ৰ গঠনৰ মাধ্যম বুলি অভিহিত কৰিছে